বৰ্তমান অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ঐক্যবদ্ধ হৈ থাকিব নিদিয়ে মানুহৰ মাজত বিশৃংখলা মানুহৰ মাজত ভেদভাৱ সৃষ্টি কৰি মানুহৰ মাজত আতংক সৃষ্টি কৰি তেওঁলোকে সাম্প্ৰদায়িক বীজ বস্ত্ৰ সিঁচি ৰাজত্ব কৰিব বিচাৰিছে। গতিকে আমি তাক গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। আজি ভাৰতৰ নাগৰিকসকলৰ অধিকাৰ আছে, মাটিত অধিকাৰ আছে আৰু সেই অধিকাৰ এই চৰকাৰে খৰ্ব কৰিছে। আজি যিসকল লোকক উচ্ছেদ কৰিছে তেওঁলোক ভাৰতীয় নাগৰিকসকলৰ যিকোনো মাটিত চৰকাৰে সংস্থাপন দিয়াৰ দায়িত্ব চৰকাৰৰ আছে। গতিকে চৰকাৰে তেওঁলোকক সংস্থাপন নিদি আজি তেওঁলোক উচ্ছেদ কৰিছে, গুলীয়াই হত্যা কৰিছে। গতিকে এই চৰকাৰ হত্যাকাৰী চৰকাৰ। গতিকে এই চৰকাৰ বেছিদিন টিকি নাথাকে। গতিকে আমি এই চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে ৰাজধৰ্ম পালন কৰক। অসমৰ সাতামপুৰীয়া যিটো শংকৰ আজানৰ দেশ, এই শংকৰ আজানৰ দেশৰ যিটো মান মৰ্যাদা গৌৰৱ সেইখিনি অক্ষুণ্ণ ৰখাৰ কাৰণে আপোনালোকে আত্মনিয়োগ কৰে। দেখা গৈছে যে ২৬ৰ নিৰ্বাচনতে মুছলমানৰ টাৰ্গেট কৰি লৈছে নেকি হিমন্ত বিশ্ব শৰ্মাই? আজি অকল মুছলমানেই নহয়, আজি ট্ৰাইবেলক আজি উৎসাহিত কৰিছে, আজি গোৰ্খাসকলক কৰিছে, কোচ ৰাজবংশীসকলক কৰিছে। আজি কাক কৰা নাই তেওঁলোকে? কোনো জাতিকে তেওঁলোকে হেৰি কৰি থকা নাই। অকল সেই পশ্চিমীয়া সম্প্ৰদায় পশ্চিমীয়া যিসকল আছে তেওঁলোকে দ্বাৰাহে পৰিচালিত হৈ আছে। গতিকে আজি অসমত অসমীয়াৰ অধিকাৰ নাইকিয়া হৈছে।